দিল্লীৰ যন্ত্ৰ মন্তৰ প্ৰতিবাদস্থলীৰ পৰা ইতিমধ্যে সিজেপিৰ প্ৰতিনিধিবৰ্গ ইতিমধ্যে কনষ্টিটিউশ্যন ক্লাবত উপস্থিত হৈছে আৰু জেপি নাড্ডাৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বৈঠকত তেওঁলোকৰ ফালৰ পৰা যি শিক্ষাক লৈ দাবী আছিল সেই দাবী উত্থাপন কৰা হ'ব চৰকাৰৰ ফালৰ পৰা আলোচনাত বহিব তাৰ পিছত চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব তাক লৈ এতিয়া দেশবাসীয়ে দৃষ্টি নিবদ্ধ কৰি ৰাখিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে প্ৰতিবাদৰ পাছতে দীৰ্ঘদিন ধৰি প্ৰতিবাদৰ পাছতে পদত্যাগ কৰিছে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পাছতে আলোচনাত বহিছে এতিয়া সিজেপিৰ সমৰ্থকসকল সিজেপিৰ প্ৰতিনিধিবৰ্গ আৰু আলোচনাত কি ধৰণৰ বিষয়ে গুৰুত্বপূৰ্ণ স্থান পাব শিক্ষাক লৈ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ প্ৰতিবাদৰ পাছতে আলোচনাত যেহেতু বহিছে চৰকাৰৰ সৈতে কি ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব সেই উল্লেখনীয় হৈ পৰিব শুভেচ্ছা জনাইছো বিগ ব্ৰেকিং আমন্ত্ৰণ জনাইছো দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সিজেপিৰ তৃতীয়লানি বৈঠক আৰু জেপি নাড্ডা জিতেন্দ্ৰ সিঙৰে আলোচনাত বহিছে এতিয়া প্ৰতিনিধি জেপি নাড্ডা জিতেন্দ্ৰ সিঙৰে গুৰুত্বপূৰ্ণ বৈঠক সিজেপিৰ প্ৰতিনিধিৰ কি ধৰণৰ গুৰুত্বপূৰ্ণ আলোচনা হ'ব সেই পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব সিজেপিৰ মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকা বৈঠকত মিলিত হৈছে দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি আহিছিল সিজেপিয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰিব সিজেপিয়ে সেয়া লক্ষণীয় হৈ পৰিব চৰকাৰৰ ওচৰত কি দাবী উত্থাপন কৰিব যন্তৰ মন্তৰৰ পৰা পুৰে কনষ্টিটিউশ্যন ক্লাবত উপস্থিত হৈছে সিজেপিৰ দল জেপি নাড্ডা বৈঠকত উপস্থিত আছে জেপি নাড্ডাৰ জিতেন্দ্ৰ সিঙৰে আলোচনাত বহিছে এতিয়া সিজেপিৰ প্ৰতিনিধি যন্তৰ মন্তৰৰ পৰা পুনে কনষ্টিটিউশ্যন ক্লাবত উপস্থিত হৈছে দীৰ্ঘদিন ধৰি চলিছিল দীৰ্ঘদিন প্ৰতিবাদ চলিছিলে আৰু সমগ্ৰ কেৱল দিল্লীৰ যন্তৰ মন্তৰতে নহয় দিল্লীৰ যন্তৰ মন্তৰৰ যে ছাত্ৰৰ প্ৰতিবাদ আছিলে যি জেনজিৰ প্ৰতিবাদ আছিলে সেই প্ৰতিবাদ কিন্তু সমগ্ৰ দেশতে বিয়পি পৰিছিলে দেশৰ প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰিছিলে ছাত্ৰসকল ওলাই আহিছিলে নিটৰ নিট পৰীক্ষাৰ বিসংগতিক লৈ প্ৰতিবাদ প্ৰথমতে আগবাঢ়িছিলে তাৰপিছতে দিল্লীত প্ৰতিবাদস্থলী উত্তপ্ত হৈ উঠিছিলে দিল্লী আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰ্যন্ত সৃষ্টি হৈছিলে বহুতো লোক গুৰুতৰভাৱে আহত হৈ পৰিছিল প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছিলে সমগ্ৰ দেশজুৰি তীব্ৰ আন্দোলন চলিছিলে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰা হৈছিল পদত্যাগৰ দাবীৰে তেওঁলোকে চৰকাৰৰ সৈতে আলোচনাটো বহিছিলে চৰকাৰৰ সৈতে কেইবালানিও আলোচনাত বহিছিলে কিন্তু তেওঁলোকৰ মূল দাবী আছিলে যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেতিয়ালৈকে কিন্তু তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব দেশজুৰি যি প্ৰতিবাদ সেই প্ৰতিবাদৰ অগ্নি জ্বলিছিলে আৰু সিজেপিৰ মুখপাত্ৰ ইতিমধ্যে বৈঠকত মিলিত হৈছে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সিজেপিৰ তৃতীয়লানি বৈঠক পৰৱৰ্তী সিদ্ধান্তক লৈ উৎকণ্ঠা জনতাৰ মাজত ছাত্ৰ ছাত্ৰীৰ মাজত দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সিজেপিৰ তৃতীয়লানি বৈঠক ইতিমধ্যে বহিছে যন্তৰ মন্তৰৰ প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতে সিজেপিৰ প্ৰতিনিধি দল পুনে কনষ্টিটিউশ্যন ক্লাবত উপস্থিত হৈছে আৰু বৈঠকত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিনিধিসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিছে সিজেপিৰ মুখপাত্ৰ সৌৰভ দাস ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাও উপস্থিত হৈছে বৈঠকত দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি আহিছিল সিজেপিয়ে আৰু বিভিন্ন সময়ত সংগঠনটোৱে দাবীক লৈ প্ৰতিবাদ আৰু ৰাজনৈতিক আলোচনাৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ হৈ গৈছে ইতিমধ্যে দুই পৃষ্ঠাজোৰা দীঘলীয়া পদত্যাগ পত্ৰটো লিখিলে লিখাৰ পিছতে তেওঁ পদত্যাগ কৰিছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে সিজেপিয়ে নিজৰ পৰৱৰ্তী কি হ'ব কৌশল তেওঁলোকৰ সেই লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা হৈছে মুহূৰ্তত সংগঠনটোৱে এই বিষয়ত নতুন সিদ্ধান্ত ঘোষণা কৰিব নে আন কোনো দাবী লৈ আগবাঢ়িব নে পৰৱৰ্তী দিনত সেয়া স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তত চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ পৰিছে তেওঁলোকে যি বিসংগতিক লৈ পৰীক্ষাৰ বিসংগতিক লৈ যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে যি ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছিলে সেই দাবী ইতিমধ্যে দাবীক শিৰোনাত কৰি ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে কনষ্টিটিউশ্যন ক্লাবৰ এই বৈঠকত সিজেপিৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে সংগঠনটোৰ নেতৃত্বই চৰকাৰৰ সৈতে আলোচনাত কি বহিব আৰু সেই আলোচনাৰ ভিত্তিত আগন্তুক পদক্ষেপ নিৰ্ধাৰণ কৰিব বুলি চবেই ধাৰণা কৰি আছে আমি দেখুৱাইছোঁ দৃশ্যাংশ সেয়া আমি ফটোৰ জৰিয়তে আমি দৃশ্যাংশ দেখুৱাই আছোঁ সিজেপিৰ প্ৰতিনিধি বৰ্তমান উপস্থিত হৈছে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সিজেপিৰ তৃতীয়লানি বৈঠক জেপি নাড্ডা জিতেন্দ্ৰ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠকত সিজেপিৰ প্ৰতিনিধি সিজেপিৰ মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকা বৈঠকত উপস্থিত আছে আৰু দীৰ্ঘদিন ধৰি জনাইছোঁ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰি আহিছিল সিজেপিয়ে আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰিব সিজেপিয়ে সেয়া উল্লেখনীয় হৈ পৰিব যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা
পোনে পোনে চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ গৈছে এতিয়া CJP সংগঠনটোৱে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPৰ সমৰ্থকসকলৰ মাজত সমগ্ৰ যন্তৰ মন্তৰতে নহয় কেৱল সমগ্ৰ দেশজুৰি এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰে গুৰুত্বপূৰ্ণ বৈঠক CJPৰ প্ৰতিনিধি CJPৰ মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকা উপস্থিত আছে আৰু তেওঁলোকে বৈঠকত বহিব CJPৰ মুখপাত্ৰ সৌৰভ দাস ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই কি দাবী উত্থাপন কৰিব চৰকাৰৰ সৈতে কি বৈঠকত বহিব চৰকাৰে কি তেওঁলোকৰ সিদ্ধান্তসমূহ কেনেদৰে ফলপ্ৰসূ কৰিব সেয়া পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে CJPৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে দিল্লীৰ যন্তৰ মন্তৰত বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে কেৱল দিল্লীতেই নহয় সমগ্ৰ দেশজুৰি যে প্ৰতিবাদ সাব্যস্ত কৰিছিলে যি সমৰ্থনকাৰীসকলে ছাত্ৰসকলে যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে এতিয়া বৰ্তমান তেওঁলোকৰ মাজত সমৰ্থকসকলৰ মাজত তীব্ৰ প্ৰতিবাদৰ অন্তত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে CJPৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে কৈছে গণতন্ত্ৰৰ জয় হৈছে ৰাজপথত চলা আন্দোলন ফলপ্ৰসূ হৈছে আৰু ইতিমধ্যে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিছে ধৰ্মেন্দ্ৰ প্ৰধানে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে দেখিবলৈ পোৱা গৈছে CJPৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত বহিছে চৰকাৰৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে চৰকাৰে আলোচনাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সমস্যাৰ সমাধান কৰিব শিক্ষাৰ্থীসকলে যি সমস্যাক লৈ তেওঁলোকৰ যি সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলে দিল্লীৰ যন্তৰ মন্তৰত সমগ্ৰ দেশজুৰি যি প্ৰতিবাদ সাব্যস্ত হৈছিলে শিক্ষাৰ্থী যিহেতু ভাৰতৰ ভৱিষ্যত নাগৰিক আজিৰ যি শিক্ষাৰ্থীসকল ভাৰতৰ ভৱিষ্যত আৰু শিক্ষাৰ্থীসকলৰ যি সমস্যা সেই সমস্যা গুৰুত্ব প্ৰদান কৰা হ'ব ইতিমধ্যে গৃহমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ যি সমস্যাক গুৰুত্ব প্ৰদান কৰা হ'ব আৰু সমগ্ৰ বিষয়টো সদনত উত্থাপন কৰিব আৰু সমগ্ৰ বিষয়টো বিৰোধীৰ ফালৰ পৰা সদনত উত্থাপন কৰিবলৈ তেওঁ জনাইছে দীৰ্ঘ সময় ধৰি আলোচনা চলিব এই বিষয়ক লৈ আলোচনা চলিব বিৰোধীৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কেনেদৰে এই সমস্যা সমাধান কৰিব পাৰি তাৰ আলোচনাত বহিব আৰু আলোচনাৰ জৰিয়তে এই সমস্যাৰ সমাধান কৰিব পাৰিব সমস্যাৰ সমাধান কৰিবলৈ আগ্ৰহী বুলি ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে CJPৰ প্ৰতিনিধিবৰ্গ আমি দেখুৱাইছোঁ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে CJPৰ ফালৰ পৰা বৈঠকত মিলিত হৈছে বৈঠকত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকৰ যি সমস্যাসমূহ যিহেতু উত্থাপন কৰিব চৰকাৰৰ ওচৰত সমস্যাসমূহ উত্থাপন কৰাৰ পাছত চৰকাৰে গুৰুত্ব সহকাৰে ল'বনে নাই আৰু কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব আৰু জনাই আছোঁ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই CJPৰ প্ৰতিনিধি ইতিমধ্যে কনষ্টিটিউশ্যন ক্লাবত প্ৰৱেশ কৰিছে আৰু চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈ পৰিব আৰু তাৰ বৈঠকৰ অন্তত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত গুৰুত্বপূৰ্ণ হ'ব কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে পদত্যাগ কৰিলে 2 পৃষ্ঠাৰ পদত্যাগ পত্ৰত তেওঁ বহুকেইটা তথ্য লিখি থৈ গৈছে 2 পৃষ্ঠাৰ পদত্যাগ পত্ৰ লিখি তেওঁ ইতিমধ্যে পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে CJPৰ প্ৰতিনিধি দলৰ মাজত এতিয়া আলোচনা বহিব চৰকাৰ আৰু CJPৰ প্ৰতিনিধিৰ আলোচনাত মিলিত হৈছে আৰু আলোচনাৰ পাছতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হৈ পৰিব গুৰুত্বপূৰ্ণ হৈ পৰিব সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত CJPৰ তৃতীয়লানি বৈঠক পৰৱৰ্তী সিদ্ধান্তক লৈ উৎকণ্ঠা দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত CJPৰ তৃতীয়লানি গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰাৰ পাছতে CJPৰ প্ৰতিনিধি দল পোনে ক্লাবত উপস্থিত হৈছে আৰু এই বৈঠকত অংশগ্ৰহণ কৰিছে CJPৰ প্ৰতিনিধিসকলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহিছে ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাই আছোঁ CJPৰ মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাও বৈঠকত উপস্থিত আছে দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন হৈ আহিছিলে CJPয়ে দাবী উত্থাপন কৰিছিলে সমগ্ৰ কেৱল দিল্লীতেই নহয় সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিলে CJPৰ সমৰ্থকসকলে আৰু এই দাবীক লৈ প্ৰতিবাদ ৰাজনৈতিক আলোচনাৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে CJPয়ে নিজৰ পৰৱৰ্তী কৌশল কি হ'ব সেই লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা হৈছে সংগঠনটোৱে এই বিষয়ত নতুন সিদ্ধান্ত গ্ৰহণ কৰিবনে নে আন কোনো দাবী লৈ আগবাঢ়িব সেয়া পৰৱৰ্তী দিনত স্পষ্ট হৈ পৰিব কিন্তু কনষ্টিটিউশ্যন ক্লাবৰ এই বৈঠকত
CJPৰ বাবে অতি গুৰুত্বপূৰ্ণ সংগঠনটোৰ নেতৃত্বই চৰকাৰৰ সৈতে হোৱা আলোচনাত কি আগন্তুক পদক্ষেপ নিৰ্ধাৰণ কৰিব, কি তাত আলোচনা হ'ব, আলোচনাৰ অন্তত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব, তেওঁলোকৰ আলোচনা ফলপ্ৰসূ হ'বনে নাই, ইয়াকে লৈ চৰ্চা চলিছে দেশৰ ৰাজনৈতিক মহলৰ লগতে শিক্ষিত মহলত ব্যাপক চৰ্চা লাভ কৰিছে। কি হ'ব সেয়া পৰৱৰ্তী সময়ত উল্লেখনীয় হৈ পৰিব। আৰু বৰ্তমান আমি দেখুৱাইছোঁ দৃশ্যাংশ যে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত ইতিমধ্যে উপস্থিত হৈছে CJPৰ প্ৰতিনিধিবৰ্গ। CJPৰ মুখপাত্ৰ সৌৰভ দাস আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকা বৈঠকত উপস্থিত হৈছে, মিলিত হৈছে। আৰু JP নাড্ডাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা JP নাড্ডা আৰু জিতেন্দ্ৰ সিং আছে বৈঠকত। দুয়োগৰাকী নেতাৰ সৈতে বৈঠকত মিলিত হৈছে। যন্তৰ মন্তৰৰ পৰা পোনে পোনে কনষ্টিটিউশ্যন ক্লাবত CJPৰ দল আৰু দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছিল আৰু কিছু সময়ৰ পূৰ্বেই ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। 2 পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ লিখি তেওঁ পদত্যাগ কৰিছে। আৰু পদত্যাগৰ পিছতেই বৈঠকত বহিবলৈ গৈছে। এতিয়া বৈঠকত মিলিত হৈছে CJPৰ প্ৰতিনিধি, চৰকাৰৰ সৈতে বৈঠকত বহিছে। বৈঠকৰ অন্তত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব, তেওঁলোকৰ সমস্যাসমূহ কেনেদৰে উত্থাপন কৰিব আৰু চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ কিদৰে ল'ব, পৰৱৰ্তী পদক্ষেপ কি হ'ব সংগঠনটোৰ, সেয়া কিন্তু গুৰুত্বপূৰ্ণ হৈ উঠিব। গতিকে এই মুহূৰ্তত সকলো দেখিবলৈ পোৱা গৈছে দিল্লীৰ যন্তৰ মন্তৰত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। তেওঁলোকে গণতন্ত্ৰৰ জয় হৈছে, তেওঁলোকৰ মতে গণতন্ত্ৰৰ জয় বুলি তেওঁলোকে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। কেৱল দিল্লীৰ যন্তৰ মন্তৰতে নহয়, সমগ্ৰ দেশতে এতিয়া CJPৰ সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। যে শিক্ষাৰ্থীসকল আছে তেওঁলোকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ মতে গণতন্ত্ৰৰ বৃহৎ জয় বুলি কৈছে। ৰাজপথৰ যি আন্দোলন আছিলে, ৰাজপথৰ আন্দোলনে এতিয়া আন্দোলনৰ জয় বুলি কৈছে। যন্তৰ মন্তৰৰ পৰা পোনে পোনে কনষ্টিটিউশ্যন ক্লাবত উপস্থিত হৈছে CJPৰ দল আৰু CJPৰ প্ৰতিনিধিয়ে বৰ্তমান চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছে। চৰকাৰৰ লগত বৈঠকত মিলিত হোৱাৰ পাছতেই তেওঁলোকে কিবিলাক চৰকাৰক কি ধৰণৰ পৰামৰ্শ আগবঢ়াব, কি দাবী উত্থাপন কৰিব, চৰকাৰে তেওঁলোকৰ যি দাবী সেই দাবীসমূহ শুনাৰ পাছত চৰকাৰৰ প্ৰতিক্ৰিয়া কি হ'ব আৰু কি পদক্ষেপ গ্ৰহণ কৰিব, ইয়াকে লৈ কিন্তু চৰ্চা চলিছে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলৰ লগতে ছাত্ৰ সমাজৰ মাজত।